কিমান দি ভোটাৰে পাব নাগৰিকত্ব এই মুহূৰ্তত খেউটি এখন লিষ্ট আহি পৰিছে হাজু কৰা হৈছে বিশেষ তালিকাৰ ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে হাজু হৈছে দি ভোটাৰক নাগৰিকত্ব দিবৰ বাবে ৰাজ্যত ৯৪,৪৭৭ গৰাকী দি ভোটাৰ আছে আৰু ইয়াৰে কিমান লোকক নাগৰিকত্ব দিয়া হ'ব তাৰ বাবে বিগ আপডেট এই মুহূৰ্তত আহি পৰিছে বৌদ্ধ লোকসকলক নাগৰিকত্ব দিয়া হ'ব লগতে শিখ পাৰ্চী তেওঁলোকক দিয়া হ'ব নাগৰিকত্ব জৈন লোকসকলক নাগৰিকত্ব দিয়া হ'ব আৰু হিন্দু লোকসকলেতো নাগৰিকত্ব পাবই কিন্তু দি ভোটাৰ যিসকল মুছলমান আছে তেওঁলোকক নাগৰিকত্ব দিয়া নহয় এই কথা ঘোষণা কৰা হৈছে ইতিমধ্যে সকলোৱে গম পায় দি ভোটাৰ সমস্যাটো সমগ্ৰ ৰাজ্যত গা কৰি উঠিছে আৰু এই দি ভোটাৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে ইনিচিয়েটিভ লৈছে দি ভোটাৰ সমস্যা সমাধানৰ বাবে নাগৰিকত্ব দিয়াৰ বিশেষ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে তাৰ বাবে লিষ্ট সাজু কৰা হৈছে লৈ সবিচাৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট কিমান দি ভোটাৰে নাগৰিকত্ব পাব আহি গ'ল বিগ ব্ৰেকিং নিউজ ৯৪,৪৭৭ গৰাকী দি ভোটাৰ আমাৰ অসমত আছে ইয়াৰে কিমান লোকক নাগৰিকত্ব দিয়া হ'ব তাৰ বাবে এটা লিষ্ট সাজু কৰা হৈছে এই মুহূৰ্তত বিগ আপডেট মুছলমানক বাদ দি সকলো দি ভোটাৰে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব ভাৰতীয় নাগৰিকত্ব পাবলৈ তেওঁলোকক প্ৰক্ৰিয়াসমূহ কৈ দিয়া হৈছে মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে ভাৰতীয় নাগৰিকত্ব পাব চাওক কোন কোন ধৰ্ম শিখ পাৰ্চী জৈন খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাৱলম্বী যিসকল লোক আছে তেওঁলোকে ভাৰতীয় নাগৰিকত্ব পাব সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত দি ভোটাৰৰ সমস্যা শেষ হ'ব এতিয়া আৰু দি ভোটাৰ নাথাকিব আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল এই নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা দি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে আৰু অসমত মুছলমানৰ লগতে হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ ৯৪,৪৭৭ গৰাকী দি ভোটাৰ আছে আৰু এই সকলৰ পৰা মুছলমানক বাদ দি বাকী সকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব নিশ্চিতভাৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট আমি জনাই আছো ৯৪,৪৭৭ গৰাকী দি ভোটাৰ আমাৰ অসমত আছে আৰু ইয়াৰে যথেষ্ট সংখ্যক লোকে নাগৰিকত্ব পাবলৈ গৈ আছে অৱশ্যে মুছলমানসকলক নাগৰিকত্ব দিয়া নহয় বিগ আপডেট লিষ্ট সাজু কৰা হৈছে এই মুহূৰ্তত ৰাজ্য চৰকাৰ সম্পূৰ্ণৰূপে সাজু লিষ্ট সাজু কৰি কাক কাক নাগৰিকত্ব কেনেকৈ দিয়া হ'ব সকলো প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে ভাৰতীয় নাগৰিকত্ব পাব চাওক হিন্দু সকলেতো পাবই শিখ সকলে পাব পাৰ্চী সকলে পাব জৈন সকলে পাব খ্ৰীষ্টিয়ান সকলে পাব আনকি বৌদ্ধ সকলেও পাব সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত দি ভোটাৰৰ সমস্যা এতিয়া শেষ হ'বলৈ গৈ আছে আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল আৰু এই লোকসকলে এতিয়া নাগৰিকত্ব পাব আমাৰ অসমত নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা দি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে অসমৰ মুছলমানৰ লগতে হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ প্ৰায় ১ লাখ দি ভোটাৰ আছে আৰু এই সকলৰ পৰা মুছলমানক বাদ দি বাকী সকলক নাগৰিকত্ব প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে এখন বিশেষ তালিকা সাজু কৰা হৈছে যিখন তালিকাত মুছলমানসকলৰ নাম কৰ্তন কৰি দিয়া হৈছে ইয়াৰ বিপৰীতে বৌদ্ধসকলক ৰখা হৈছে খ্ৰীষ্টানসকলক ৰখা হৈছে যিসকল পাৰ্চী লোক যিসকল জৈন লোক তেওঁলোককো ৰখা হৈছে নিশ্চিতভাৱে এটা বিগ আপডেট বিগ ব্ৰেকিং নিউজ আমি জনাই আছো মুছলমানক বাদ দি বহু ধৰ্মৰ লোকে ভাৰতীয় নাগৰিকত্ব পাব শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে ভাৰতীয় নাগৰিকত্ব পাব সমান্তৰালকৈ ভাৰতীয় নাগৰিকত্ব পাব হিন্দু দি ভোটাৰসকলে সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত দি ভোটাৰ সমস্যা এতিয়া শেষ হ'বলৈ গৈ আছে আফগানিস্তান পাকিস্তান বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল আৰু তেওঁলোকে এতিয়া সিটিজেনশিপ পাব নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা দি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে অসমত মুছলমানৰ লগতে হিন্দু শিখ পাৰ্চী জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ ৯৪,৪৭৭ গৰাকী দি ভোটাৰ আছে এই সকলৰ পৰা মুছলমানক বাদ দি বাকী সকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব ৯৪,৪৭৭ গৰাকী দি ভোটাৰ আমাৰ অসমত আছে অৰ্থাৎ প্ৰায় ১ লাখ দি ভোটাৰ আমাৰ অসমত আছে এইটো কমটি ডাঙৰ সমস্যা নহয় কিন্তু এই সমস্যা সমাধান কৰিব ৰাজ্য চৰকাৰে ইয়াৰে কিমান লোকক নাগৰিকত্ব দিয়া হ'ব তাৰ বাবে বিগ আপডেট এখন তালিকা সাজু হৈছে মুছলমানক বাদ দি সকলো দি ভোটাৰে ভাৰতীয় নাগৰিকত্ব পাবই ঘোষণা কৰিছে ৰাজ্য চৰকাৰে মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে ভাৰতীয় নাগৰিকত্ব পাব চাওক হিন্দু সকলেতো পাবই লগতে শিখ সকলে পাব মুছলমানক বাদ দি পাৰ্চী সকলে পাব জৈন খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে ভাৰতীয় নাগৰিকত্ব পাব
সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা এতিয়া শেষ হ'ব। ডি ভোটাৰ আৰু নাথাকিব আমাৰ অসমত। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল। এই নিপীড়িত অমুছলমান লোকসকলৰ বিৰুদ্ধে ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে। অসমত মুছলমানৰ লগতে হিন্দু, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীৰ মুঠ 94,477 গৰাকী ডি ভোটাৰ আছে। এইসকলৰ পৰা মুছলমানক বাদ দি বাকীসকলক প্ৰদান কৰা হ'ব ভাৰতীয় নাগৰিকত্ব। নিশ্চিতভাৱে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট, বিগ ব্ৰেকিং নিউজ আমি জনাই আছো। 94,477 গৰাকী ডি ভোটাৰ আমাৰ অসমত আছে, অৰ্থাৎ প্ৰায় 1 লাখ ডি ভোটাৰ আমাৰ অসমত আছে। কমটি ডাঙৰ সমস্যা নহয় এইটো, কিন্তু এই সমস্যা সমাধান হ'ব ইয়াৰ কিমান লোকক নাগৰিকত্ব দিয়া হ'ব তাক লৈ এটা বিগ আপডেট এই মুহূৰ্তত আমি জনাই আছো। মুছলমানক বাদ দি সকলো ডি ভোটাৰে পাব ভাৰতীয় নাগৰিকত্ব। তাৰ বাবে প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। মুছলমানক বাদ দি কোন কোন ধৰ্মাৱলম্বীয়ে ভাৰতীয় নাগৰিকত্ব পাব চাওক। মুছলমানক বাদ দি হিন্দুসকলে পাবই, শিখ, পাৰ্চী, জৈন, খ্ৰীষ্টান আৰু বৌদ্ধ ধৰ্মাৱলম্বীয়ে পাব ভাৰতীয় নাগৰিকত্ব। সুপ্ৰিম কোৰ্ট আৰু ভাৰত চৰকাৰৰ নিৰ্দেশত অসমত ডি ভোটাৰৰ সমস্যা শেষ হ'বলৈ গৈ আছে। আফগানিস্তান, পাকিস্তান, বাংলাদেশৰ পৰা জীৱন আৰু ধৰ্ম ৰক্ষাৰ বাবে ভাৰতলৈ আহিছিল নিপীড়িত লোকসকল, আৰু এই নিপীড়িত লোকসকলক দিয়া হ'ব ভাৰতীয় নাগৰিকত্ব। আৰু ট্ৰিবিউনেলত চলি থকা ডি ভোটাৰ গোচৰ প্ৰত্যাহাৰ কৰা হৈছে ইতিমধ্যে অমুছলমানসকলৰ ক্ষেত্ৰত। এতিয়া অসমত থকা যিসকল ডি ভোটাৰ আছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ বিশেষ প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এই সন্দৰ্ভত মন্ত্ৰী ৰঞ্জিত দাসৰ ভাষ্য আছে, শুনাব বিচাৰিছোঁ। বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই, আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। কিন্তু যিহেতু ডি ভোটাৰ যিমান আছে, বিশেষকৈ আমাৰ হিন্দুসকল যিসকল আছে ডি ভোটাৰ, তেওঁলোকে ভাৰতীয় ডি ভোটাৰ থাকিলেও ভাৰতীয়। ডি ভোটাৰ মানে হৈছে ডাউটফুল, তাৰমানে তেওঁলোকক বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হোৱা নাই। সেই সময়ত তেওঁলোকৰ যোনে এই ডি ভোটাৰটো উলিয়াইছিলে তেওঁলোকৰ ডাউট আছিলে, ডাউটটো থকাৰ কাৰণে ডি লিখিছে। কিন্তু আমি এটা কথা কৈছোঁ যে ডি ভোটাৰ থকা যিমান তালিকাৰ নাম আছে সকলো হিন্দুসকলে তেওঁলোকে নিশ্চিত ৰূপত ভাৰতীয়। তেওঁলোকে যিহেতু আমাৰ চিএৰ যি আইনখন পাৰ্লিয়ামেণ্টত পাছ কৰা হৈছে, সেই আইনৰ আধাৰত 2014 চনৰ 31 মাৰ্চৰ অহাৰ আগতে যিসকল ব্যক্তিয়ে বিভিন্ন স্থানৰ পৰা আহিছে, আহি ইয়াতে সংস্থাপিত হৈছে, তেওঁলোকৰ নিজৰ জাতি ধৰ্ম ৰক্ষাৰ কাৰণে সংস্থাপিত হৈছে। কিন্তু ইয়াতে নতুনকৈ বঙালী কোনোবা মানুহ যদি, বৰ্মন অসমীয়া মানুহ, ৰয় টাইটেল লিখা যদি অসমীয়া ৰাজবংশী মানুহ যদি ডি ভোটাৰ থাকিলেও তেওঁলোকে আমাৰ ভাৰতীয় নাগৰিকে, আমাৰ একে ভাতৃ, আমাৰ একে তেজ মঙহৰ মানুহ। গতিকে সেইটোক লৈ পেলাই আমি কোনো সমস্যা নাভাবোঁ, তেওঁলোকে আমাৰে সহোদৰ। তেওঁলোকে এতিয়ালৈকে যে হাৰাশাস্তি হৈ আছে, ইয়াৰ মানে স্থায়ী নাই নাই, হাৰাশাস্তি এতিয়া হাৰাশাস্তি হোৱা নাই। কাৰণ কিয়, পূৰ্বতে হাৰাশাস্তি হৈছিলে তৰুণ গগৈৰ চৰকাৰৰ দিনত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই, আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই, আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। কিন্তু যিহেতু ডি ভোটাৰ যিমান আছে, বিশেষকৈ আমাৰ হিন্দুসকল যিসকল আছে ডি ভোটাৰ, তেওঁলোকে ভাৰতীয় ডি ভোটাৰ থাকিলেও ভাৰতীয়। ডি ভোটাৰ মানে হৈছে ডাউটফুল, তাৰমানে তেওঁলোকক বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হোৱা নাই। সেই সময়ত তেওঁলোকৰ যোনে এই ডি ভোটাৰটো উলিয়াইছিলে তেওঁলোকৰ ডাউট আছিলে, ডাউটটো থকাৰ কাৰণে ডি লিখিছে। কিন্তু আমি এটা কথা কৈছোঁ যে ডি ভোটাৰ থকা যিমান তালিকাৰ নাম আছে সকলো হিন্দুসকলে তেওঁলোকে নিশ্চিত ৰূপত ভাৰতীয়। তেওঁলোকে যিহেতু আমাৰ চিএৰ যি আইনখন পাৰ্লিয়ামেণ্টত পাছ কৰা হৈছে, সেই আইনৰ আধাৰত 2014 চনৰ 31 মাৰ্চৰ অহাৰ আগতে যিসকল ব্যক্তিয়ে বিভিন্ন স্থানৰ পৰা আহিছে, আহি ইয়াতে সংস্থাপিত হৈছে, তেওঁলোকৰ নিজৰ জাতি ধৰ্ম ৰক্ষাৰ কাৰণে সংস্থাপিত হৈছে। কিন্তু ইয়াতে নতুনকৈ বঙালী কোনোবা মানুহ যদি, বৰ্মন অসমীয়া মানুহ, ৰয় টাইটেল লিখা যদি অসমীয়া ৰাজবংশী মানুহ যদি ডি ভোটাৰ থাকিলেও তেওঁলোকে আমাৰ ভাৰতীয় নাগৰিকে, আমাৰ একে ভাতৃ, আমাৰ একে তেজ মঙহৰ মানুহ। গতিকে সেইটোক লৈ পেলাই আমি কোনো সমস্যা নাভাবোঁ, তেওঁলোকে আমাৰে সহোদৰ। তেওঁলোকে এতিয়ালৈকে যে হাৰাশাস্তি হৈ আছে, ইয়াৰ মানে স্থায়ী নাই নাই, হাৰাশাস্তি এতিয়া হাৰাশাস্তি হোৱা নাই। কাৰণ কিয়, পূৰ্বতে হাৰাশাস্তি হৈছিলে তৰুণ গগৈৰ চৰকাৰৰ দিনত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই, আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই, আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। কিন্তু যিহেতু
ডি ভোটাৰ যিমান আছে, বিশেষকৈ আমাৰ হিন্দুসকল যিসকল আছে ডি ভোটাৰ, তেওঁলোকে ভাৰতীয়, ডি ভোটাৰ থাকিলেও ভাৰতীয়। ডি ভোটাৰ মানে হৈছে ডাউটফুল, তাৰমানে তেওঁলোকক বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হোৱা নাই। সেই সময়ত তেওঁলোকৰ যোনে এই ডি ভোটাৰটো উলিয়াইছিলে, তেওঁলোকৰ ডাউট আছিলে, ডাউটটো থকাৰ কাৰণে ডি লিখিছে। কিন্তু আমি এটা কথা কৈছোঁ যে ডি ভোটাৰ থকা যিমান তালিকাৰ নাম আছে সকলো হিন্দুসকলে, তেওঁলোকে নিশ্চিত ৰূপত ভাৰতীয়। তেওঁলোকে যিহেতু আমাৰ চিএৰ যি আইনখন পাৰ্লিয়ামেণ্টত পাছ কৰা হৈছে, সেই আইনৰ আধাৰত 2014 চনৰ 31 মাৰ্চৰ অহাৰ আগতে যিসকল ব্যক্তিয়ে বিভিন্ন স্থানৰ পৰা আহিছে, আহি ইয়াতে সংস্থাপিত হৈছে, তেওঁলোকে নিজৰ জাতি ধৰ্ম ৰক্ষাৰ কাৰণে সংস্থাপিত হৈছে। গতিকে ইয়াতে নতুনকৈ বঙালী কোনোবা মানুহ যদি, বৰ্মন অসমীয়া মানুহ, ৰয় টাইটেল লিখা যদি অসমীয়া ৰাজবংশী মানুহ যদি ডি ভোটাৰ থাকিলেও তেওঁলোকে আমাৰ ভাৰতীয় নাগৰিকে, আমাৰ একে ভাতৃ, আমাৰ একে তেজ মঙহৰ মানুহ। গতিকে সেইটোক লৈ পেলাই আমি কোনো সমস্যা নাভাবোঁ, তেওঁলোকে আমাৰে সহোদৰ। তেওঁলোকে এতিয়ালৈকে যে হাৰাশাস্তি হৈ আছে, ইয়াৰ মানে স্থায়ী নাই নাই, হাৰাশাস্তি এতিয়া হাৰাশাস্তি হোৱা নাই। কাৰণ কিয়, পূৰ্বতে হাৰাশাস্তি হৈছিলে তৰুণ গগৈ চৰকাৰৰ দিনত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই। আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই। আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। কিন্তু যিহেতু ডি ভোটাৰ যিমান আছে, বিশেষকৈ আমাৰ হিন্দুসকল যিসকল আছে ডি ভোটাৰ, তেওঁলোকে ভাৰতীয়, ডি ভোটাৰ থাকিলেও ভাৰতীয়। ডি ভোটাৰ মানে হৈছে ডাউটফুল, তাৰমানে তেওঁলোকক বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হোৱা নাই। সেই সময়ত তেওঁলোকৰ যোনে এই ডি ভোটাৰটো উলিয়াইছিলে, তেওঁলোকৰ ডাউট আছিলে, ডাউটটো থকাৰ কাৰণে ডি লিখিছে। কিন্তু আমি এটা কথা কৈছোঁ যে ডি ভোটাৰ থকা যিমান তালিকাৰ নাম আছে সকলো হিন্দুসকলে, তেওঁলোকে নিশ্চিত ৰূপত ভাৰতীয়। তেওঁলোকে যিহেতু আমাৰ চিএৰ যি আইনখন পাৰ্লিয়ামেণ্টত পাছ কৰা হৈছে, সেই আইনৰ আধাৰত 2014 চনৰ 31 মাৰ্চৰ অহাৰ আগতে যিসকল ব্যক্তিয়ে বিভিন্ন স্থানৰ পৰা আহিছে, আহি ইয়াতে সংস্থাপিত হৈছে, তেওঁলোকে নিজৰ জাতি ধৰ্ম ৰক্ষাৰ কাৰণে সংস্থাপিত হৈছে। গতিকে ইয়াতে নতুনকৈ বঙালী কোনোবা মানুহ যদি, বৰ্মন অসমীয়া মানুহ, ৰয় টাইটেল লিখা যদি অসমীয়া ৰাজবংশী মানুহ যদি ডি ভোটাৰ থাকিলেও তেওঁলোকে আমাৰ ভাৰতীয় নাগৰিকে, আমাৰ একে ভাতৃ, আমাৰ একে তেজ মঙহৰ মানুহ। গতিকে সেইটোক লৈ পেলাই আমি কোনো সমস্যা নাভাবোঁ, তেওঁলোকে আমাৰে সহোদৰ। তেওঁলোকে এতিয়ালৈকে যে হাৰাশাস্তি হৈ আছে, ইয়াৰ মানে স্থায়ী নাই নাই, হাৰাশাস্তি এতিয়া হাৰাশাস্তি হোৱা নাই। কাৰণ কিয়, পূৰ্বতে হাৰাশাস্তি হৈছিলে তৰুণ গগৈ চৰকাৰৰ দিনত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই। আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই। আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। কিন্তু যিহেতু ডি ভোটাৰ যিমান আছে, বিশেষকৈ আমাৰ হিন্দুসকল যিসকল আছে ডি ভোটাৰ, তেওঁলোকে ভাৰতীয়, ডি ভোটাৰ থাকিলেও ভাৰতীয়। ডি ভোটাৰ মানে হৈছে ডাউটফুল, তাৰমানে তেওঁলোকক বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হোৱা নাই। সেই সময়ত তেওঁলোকৰ যোনে এই ডি ভোটাৰটো উলিয়াইছিলে, তেওঁলোকৰ ডাউট আছিলে, ডাউটটো থকাৰ কাৰণে ডি লিখিছে। কিন্তু আমি এটা কথা কৈছোঁ যে ডি ভোটাৰ থকা যিমান তালিকাৰ নাম আছে সকলো হিন্দুসকলে, তেওঁলোকে নিশ্চিত ৰূপত ভাৰতীয়। তেওঁলোকে যিহেতু আমাৰ চিএৰ যি আইনখন পাৰ্লিয়ামেণ্টত পাছ কৰা হৈছে, সেই আইনৰ আধাৰত 2014 চনৰ 31 মাৰ্চৰ অহাৰ আগতে যিসকল ব্যক্তিয়ে বিভিন্ন স্থানৰ পৰা আহিছে, আহি ইয়াতে সংস্থাপিত হৈছে, তেওঁলোকে নিজৰ জাতি ধৰ্ম ৰক্ষাৰ কাৰণে সংস্থাপিত হৈছে। গতিকে ইয়াতে নতুনকৈ বঙালী কোনোবা মানুহ যদি, বৰ্মন অসমীয়া মানুহ, ৰয় টাইটেল লিখা যদি অসমীয়া ৰাজবংশী মানুহ যদি ডি ভোটাৰ থাকিলেও তেওঁলোকে আমাৰ ভাৰতীয় নাগৰিকে, আমাৰ একে ভাতৃ, আমাৰ একে তেজ মঙহৰ মানুহ। গতিকে সেইটোক লৈ পেলাই আমি কোনো সমস্যা নাভাবোঁ, তেওঁলোকে আমাৰে সহোদৰ। তেওঁলোকে এতিয়ালৈকে যে হাৰাশাস্তি হৈ আছে, ইয়াৰ মানে স্থায়ী নাই নাই, হাৰাশাস্তি এতিয়া হাৰাশাস্তি হোৱা নাই। কাৰণ কিয়, পূৰ্বতে হাৰাশাস্তি হৈছিলে তৰুণ গগৈ চৰকাৰৰ দিনত। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই। আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ অহাৰ পিছত আজিলৈ নতুনকৈ কোনো ধৰণৰ পুলিচৰ পৰা নটিচ অহা নাই। আৰু কোনোবা যদি নটিচ আহে তাৰে মোকাবিলা মই ৰঞ্জিত দাসে নিজে কৰিম বুলি কথা। কিন্তু যিহেতু ডি ভোটাৰ যিমান আছে, বিশেষকৈ আমাৰ হিন্দুসকল যিসকল আছে ডি ভোটাৰ, তেওঁলোকে ভাৰতীয়, ডি ভোটাৰ থাকিলেও ভাৰতীয়। ডি ভোটাৰ মানে হৈছে ডাউটফুল, তাৰমানে তেওঁলোকক বিদেশী নাগৰিক বুলি চিনাক্ত কৰা হোৱা নাই। সেই সময়ত তেওঁলোকৰ যোনে এই ডি ভোটাৰটো উলিয়াইছিলে, তেওঁলোকৰ ডাউট আছিলে, ডাউটটো থকাৰ কাৰণে ডি লিখিছে।
কিন্তু আমি এটা কথা কৈছোঁ যে ডি ভোটাৰ থকা যিমান তালিকাত নাম আছে সকলো হিন্দুসকলে তেওঁলোকে নিশ্চিত ৰূপত ভাৰতীয় তেওঁলোকে